বিভিন্ন বিদ্যালয়ৰ পৰা অহা উপস্থিত শ্ৰদ্ধেয় প্ৰধান শিক্ষকসকল আৰু কৃতজ্ঞতা আঁচনিৰ অন্তৰ্গত আমাৰ তিনিগৰাকী গতিকে তেওঁ অহাৰ পিছতে মাজতে অলপ খেলি মেলি কেনেকুৱা হৈছে ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। একেবাৰে দুই একাত হ'বলৈ মই সময় আজিৰ সভাৰ সভাপতি আমাৰ সকলোৰে প্ৰিয় সকলোৰে মৰমৰ আমাৰ আইৰ প্ৰিয়বাদী আমাৰ আৰু খৰ্গ বাহাদুৰ ছেত্ৰী ছাৰক তেখেতৰ নথিপত্ৰ প্ৰদান কৰাৰ কাৰণে আমি বিধায়িকা বাইদেউ মই এনেকুৱা দিন এটা ময়ো পাৰ হৈ আহিছোঁ বিদায়ী শিক্ষক হিচাপে অৱসৰ সিদিনাখন মোৰো খুবেই বেয়া লাগিছিল তেতিয়া বিদায় দিয়া বিদায় বস্তুটো সাধাৰণতে খুবেই বেয়া লগা বিদায় স্কুলৰ পৰা বিদায় চকু পানী ওলাই যায় মই এতিয়া মোৰ চকু পানী ওলাই গৈছিল তেওঁলোকৰো নিশ্চয় খুবেই বেয়া লাগিব কিন্তু এই মানে বেয়া লগাটোক আমি ভাল লগা কৰিব লাগিব মই ভাবোঁ এজন শিক্ষক বিদায় হোৱা মানে স্কুলৰ পৰাই বিদায় হোৱা শিক্ষাৰ পৰা তেখেতে কেতিয়াও বিদায় নহয় শিক্ষাটো তেওঁৰ লগত গোটেই জীৱন জুৰি থাকিবই আৰু তেওঁলোককে উদ্দেশ্যি কথাখিনি কওঁ তেওঁলোকে যিহেতু ইমান শ্ৰেণী কথাত পাঠদান কৰি আছিল নিৰ্দিষ্ট পাঠবিলাক পঢ়ে ল'ৰা ছোৱালীক শিকায় ল'ৰা ছোৱালীৰ হাঁহি ভৰা মুখ দেখিছিল মনত আনন্দ পাইছিল তেনেকুৱা দিনবোৰ তেওঁলোকৰ উভতি আহিব আগন্তুক দিনত তেখেতসকলে ঠিক তেনেকুৱা আৰু ল'ৰা ছোৱালী দুই এজনক শিকা এনেকুৱা অনুষ্ঠানবোৰত আহি মনোৰঞ্জনো পাব আৰু ফূৰ্তি পাব তেওঁলোকে জীয়াই থকাৰ এটা অনুপ্ৰেৰণা পাব মই আশা কৰোঁ তেওঁলোকে যেন এই অহা দিনবোৰত অলপো দুখ নকৰি আৰু এটা নতুন জীৱন আৰম্ভ কৰিব এটাই দুখ লাগে অলপমান শিক্ষকসকলৰ এই যে আমি মাহিলী দৰমহাটো পাওঁ দৰমহাটোৰ পৰা অলপ কম হয় সঁচাকৈ দুখ লগা কথা এইটো শিক্ষকবিলাকৰ কাৰণে আৰু আজি এইটোৰ দিন হিচাপে দুটা ভালেই হৈছে কিয়নো শিক্ষকবিলাকক লগে লগেই পেঞ্চনটো দিয়াৰ ব্যৱস্থাটো হ'ব আগত এনেকুৱা এটা দিন আছিল শিক্ষকবিলাকে পেঞ্চনৰ কাৰণে দৌৰি আছে গাড়ীয়ে ঘূৰি শিক্ষা মানে পেঞ্চনটোৰ কাৰণে দৌৰি ফুৰিব লাগিছিল পেঞ্চনৰ মনৰ এনেকুৱা কবিতা পৰ্যন্ত আছে বহুত দুখ লগা কথা কিন্তু যিয়ে নহওক আজি যদি আমাৰ চৰকাৰে এই মানে পেঞ্চনটো অতি শীঘ্ৰে পোৱাৰ ব্যৱস্থা কৰে খুব ভাল কথা হৈছে আমাৰ শিক্ষকসকলৰ কাৰণে অতিকে আনন্দৰ কথা মই আশা কৰোঁ অহা দিনত তেওঁলোকৰ বিদায়ী শিক্ষকসকলে খুব ভালকৈ জীৱন নিৰ্বাহ কৰি ভালে থাকিব আৰু মই শিক্ষকসকলক আৰু কি ক'ম শিক্ষকক কোৱাটো ঠিক কথা নহয় সকলোৱে জানে প্ৰত্যেক বিষয়ত বিদগ্ধ বুলি ক'ব পাৰি গতিকে ময়ো শিক্ষাৰ লগত জড়িত হৈ আহিছোঁ এতিয়া মই ৰাইজে মোক নিৰ্বাচিত কৰিলে জনপ্ৰতিনিধি হিচাপে মই আশা কৰোঁ অহা দিনত আপোনালোকৰ শিক্ষকসকলৰ লগত কিবা যদি সেৱা কৰিব পাৰোঁ নিশ্চয় চেষ্টা কৰিম আৰু আগন্তুক দিনত এনেকুৱা সভাবোৰত যাতে পাওঁ আৰু সকলোৱে যাতে এটা যোগাত্মক দিশ লৈ থাকে তেতিয়া মই আশা কৰিছোঁ আৰু বেছি নকওঁ আৰু এইখিনিকে মহকুমাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক কাৰ্যালয়ৰ কাৰণে বিশেষ এটা দিন আমাৰ বঙাইগাঁৱত নতুনকৈ যোগদান কৰা সন্মানীয় DI ছাৰ দেৱান আব্দুৰ ৰহমান তেখেতৰ উদ্যোগত আৰু আমি বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত আমাৰ নৱেম্বৰ মাহত যি তিনিগৰাকী শিক্ষক শিক্ষয়িত্ৰী অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলক আজিৰ অৱসৰৰ দিনাখনেই অৱসৰ গ্ৰহণৰ মানে পেঞ্চনৰ কাৰণে যিখিনি নথিপত্ৰ সেই নথিপত্ৰৰ যাৱতীয় কাম কাজখিনি বিভাগীয় কাৰ্যালয়ে সম্পাদন কৰি তেখেতৰ হাতত অৰ্পণ কৰাৰ কাৰণে এটি অনুষ্ঠান আমি আয়োজন কৰিছোঁ গতিকে এই অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকল ক্ৰমে আমাৰ ৰামপ্ৰসাদ উপাধ্যায় 2 নং কাকৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ সুমিত্ৰা সিংহ বাইদেউ ঢলাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু খৰ্গ বাহাদুৰ ছেত্ৰী তেখেত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গতিকে এই তিনিগৰাকী শিক্ষকক আমি ৰিটায়াৰমেণ্টৰ দিনাখনেই তেখেতৰ পেঞ্চনৰ নথিপত্ৰ প্ৰদান কৰিবলৈ পাই আমি বঙাইগাঁও মহকুমা শিক্ষক সন্মিলনী প্ৰাথমিক শিক্ষক সন্মিলনী নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকতো যাতে প্ৰতিটো মাহৰ
শেষৰ দিনাখন এনেদৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষক শিক্ষয়িত্ৰীসকলক আমি পেঞ্চনৰ নথিপত্ৰসমূহ প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই যাম আৰু আমাৰ সন্মানীয় DI ছাৰ তথা আমাৰ DO কাম IS বাইদেউগৰাকীয়েও আমাক এই ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে আৰু এই কাৰ্যসূচীটো চলাই নিব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।